হৈছিল ঘটনাটো? মানে তেওঁলোক কালি ৰাতি আহিছে বুলি মই গম পালোঁ। এই আমাৰ গাঁৱৰ ভাইটি এজনে টমটমলৈ ঘৰলৈ আহিছিলে। সি মোক ৰাতি ফোন কৰিছে 10টা মানত খুৰী এনেকৈ তেনেকুৱা। তাৰপৰা মই ওচৰৰ যি কেইঘৰ মানুহ আছে পাৰোঁ ফোন কৰিব বোলে এনেকৈ মানুহ আহিছে বোলে, আপোনালোক অকণ মানে খেয়াল কৰি থাকিব। তাৰপৰা ৰাতিপুৱা এনেকৈ আমাৰ ওচৰৰে ভাইটি এই প্ৰাঞ্জল ফুকন আমি এনেকৈ হেৰি এই আমাৰ দাদাহঁত সকলোৱে মানে হেৰি কৰি পেলাই তাৰপিছত ভাইটি ফুকন আহিলে আহি পেলাই তাৰপিছত মোৰ মানে খুব ভৰি বিষৰ কাৰণে আহিব পৰা নাই। তাৰপিছত এনেকৈ খবৰ হেৰি কৰি ল'লোঁ, লৈ পেলাই তেওঁলোকক ডকুমেণ্টছ বিচাৰিলোঁ আৰু থানালৈ যাবলৈ ক'লোঁ। তেওঁলোকে মানে ডকুমেণ্টছখিনি দিম বুলি মোৰ ওচৰলৈ নিনিলে আৰু থানালৈও মই যাব ক'লোঁ তেওঁলোকক। ক'ৰ পৰা আহিছে তেওঁলোক? ক'ৰ পৰা আহিছে তেওঁলোকে এতিয়া উত্তৰ প্ৰদেশৰ পৰা আহিছে বুলি কৈছে। তাৰমানে তেওঁলোক এটা সম্প্ৰদায়ৰ লোক বুলি গম পোৱা গৈছিলে? এতিয়াহে মানে কাগজ পত্ৰ দেখি পেলাই গম পাইছোঁ। প্ৰথমতে গম পোৱা নাছিলোঁ, মুছলিম সম্প্ৰদায়ৰ লোক ন বুলি প্ৰথম গম পোৱা নাছিলোঁ। আৰু এতিয়া আপোনালোকে নিশা আহিছে আজি? এতিয়া এই সকলোকে জনাই পেলাই আহিছোঁ। মানে ৰাতি তেওঁলোকেতো একো খা খবৰ নিদিলে আৰু গাঁওখনৰ কথা আছে, তেওঁলোক ক'ৰ পৰা আহিছে আমি গম নাপাওঁ। সেইকাৰণে এতিয়া সকলো আৰক্ষীকো আপোনালোকে খবৰ দিছে? খবৰ দিছোঁ।